কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বোকাখাটৰ শ্বহীদ কমলামেৰী অসামৰিক চিকিৎসালয়ৰ পৰিৱেশ দেখিলে আপোনাৰো চকু কপালত উঠিব। পুষ্টিহীনতাত ভোগা শিশু ৰোগী ৰখাৰ বাবে সংস্থাপন কৰা কক্ষৰ পৰিৱেশ চাওক। এই চিকিৎসালয়খনৰ এটা বিশেষ কক্ষ য'ত ৰাখি চিকিৎসা প্ৰদান কৰা হয় পুষ্টিহীনতাত ভোগা শিশুসকলক। কিন্তু কক্ষটোৰ চৌপাশে আৱৰি আছে অস্বাস্থ্যকৰ পৰিৱেশে। কক্ষটোৰ খিৰিকীৰ বেৰ জংঘলেৰে পৰিপূৰ্ণ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ সমাহাৰ। পুষ্টিহীনতাত ভোগা শিশু ৰোগীসকলক এনে পৰিৱেশত ৰাখি সুস্থ কৰাৰ এক ভেকোভাও নাই যেন। এদিনৰ পূৰ্বে চিকিৎসালয়খনৰ আৱাসিক এই এলেকাত দিন দুপৰতে চোৰে চলাইছিল অভিযান। চিকিৎসালয়ৰ এই আৱাসিক এলেকাত নিশা হলেই সমাগম ঘটে নিচাসক্ত লোকৰ বিপুল সমাগম। কাৰণ এলেকাটোত সংযোগ নাই পৌৰসভাৰ বিদ্যুতৰ যোগান। এনেদৰে চলিছে বোকাখাটৰ চিকিৎসা বিভাগ। দিনতে যদি এনেকুৱা হৈছে ৰাতি হলেতো আৰু ইয়াতকৈ বেছি হোৱা সম্ভাৱনা থাকে, কিয়নো আমাৰ ইয়াত লাইটৰ একেবাৰে সুবিধা নাই। ৰাতি হলে গোটেই অন্ধকাৰ। ইয়াততো লাইট কলনী বুলি ক'লে কিছুমান ব্যৱস্থা থাকিব লাগে ন, সুবিধা পাব লাগে। আমি সেইটোতো নাই। যেনি তেনি বাট ইফালে সিফালৰ পৰা আপোনাৰ পোহৰৰ কোনো সুবিধা নাই, সেইটো আমি পাব লাগে। কিছুমান ল'ৰা কিন্তু 2-3টাকে এনেকে জেগাই জেগাই গোট খাই থাকে। ইফালৰ পৰা গ'লে মানে আপোনাৰ ইফালে দেখো, আমি সিফালে দেখো, চবফালে দেখো। এইফালে গাড়ী কেইখনমান বেয়া হৈ আছে, তাৰ মাজত সোমাই থাকে 3টামান দেখো। সিফালে মদ খাই বহি থকা দেখো। আমাৰতো একো চিকিউৰ নহয়। আমি এই লাইটটোৰ কথা জনাইছিলে বুলি কৈছে, কিন্তু এতিয়ালৈকেতো ঠিক হোৱা নাই ন। এটাই আছে, সেইটো তাত আপোনাৰ বাউণ্ডেৰী নাই ন, দিছে নাই? ক'তো বাউণ্ডেৰী নাই, ক'তো এটা বাউণ্ডেৰী ৱাল নাই আপোনালোকৰ। আমাৰ এতিয়া এইটো পৌৰসভাক এইটোৱে ক'ম যে আমাৰ এইডোখৰ অকণমান চাফ চিকুণো কৰি দিব লাগে আৰু লাগে পোহৰৰ ব্যৱস্থা কৰি দিব লাগে। ৰাতি হলে দিনতে যদি এনেকুৱা হৈছে, ৰাতি হলেতো ইয়াত আৰু বেছি হোৱা সম্ভাৱনা থাকে। আৰক্ষীকতো কৈছো বাৰু, তেখেতসকলে কালি আহি চাইছিলেহি। চাই এতিয়ালৈকে একো কৰা নাই। ৰাতি হলে মানে আপোনাৰ সন্ধিয়া সময়ত এইটো ৰাস্তা প্ৰয়োজনে নাই, এইটো ৰাস্তা বন্ধ কৰি দিব লাগে। মানে কোন আহিছে গৈছে আমিতো গম নাপাওঁ ন এইপিনেদি। ইয়াৰ ৰাস্তাটো এটা নহয়, 3-4টা ৰাস্তা হলে এইফালৰ পৰা সোমাই সিফালে গ'লে আপুনি এতিয়া আমি ক'বলৈ গ'লো কোনোবাইতো এনেকে ক'ব ন যে আমি হস্পিটেললৈ আহিছিলো, তেতিয়াতো আমাৰতো একো তাত ক'বলৈতো একো কথা নাথাকে। সেইটো হ'লে মানে সেইটো ভালকে চিন্তা কৰি কোনফালে বন্ধ কৰিলে ভাল হয়, কোনফালে খুলি দিলে ভাল হয়, সেইটো এটা ৰাস্তা কৰিব লাগে। চিকিউৰিটি অকণমান থাকিব লাগে আমাৰ। আমি এতিয়া ল'ৰা ছোৱালীক কেনেকে এৰি থৈ যাম ডিউটিলে? সেইটোতো চবতকে ডাঙৰ কথা ন। ছোৱালী আছে প্ৰত্যেকৰ ঘৰতে, ধৰি লওক সৰু সৰু ছোৱালী এজনী আছে। সিহঁতি ডাঙৰে নিজক সুৰক্ষা দিব পৰা নাই, সৰু ছোৱালীজনী কেনেকে দিব? আৰু সিহঁতক এৰি আমি কেনেকে যাম ডিউটিলে? বন্ধ সদায় স্কুল যায় যেনিবা, কিন্তু তাৰ মাজতো এদিন বন্ধ থাকে, আমাৰ ডিউটি খোলা থাকে। তেতিয়া এৰি থৈ যাবলৈতো এইটোৱে চবতকে বেছি চিন্তা হৈছে আমাৰ। বোকাখাটৰ পৰা সন্দীপ পানিকা, এনিভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।